মহন্ত পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2ক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম মূলত আজি কেবিনেটত এইখিনি আলোচনা বিশেষ যেহেতু কালি বিধানসভা হৈয়ে গৈছে গতিকে ইমান একো আলোচনাও নাছিলে অনানুষ্ঠানিক বা আনুষ্ঠানিক এইখিনি আজি আমি আলোচনা কৰিছিলো স্যার 6 শিডিউলৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে তাৰ তুলনাত দুই এটা জায়গাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে আমি বিশ্বাস কৰো যে কেবিনেটৰ তিনিজনীয়া গোটে মাটি আনি কৈ দিলে বা মাটি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজি জনজাতি সকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই কিন্তু স্যার নামানো বুলি কৈছে সেই বিষয়টো সন্দৰ্ভত কি ক'ব এতিয়া আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম কোনোবাই নামানো কৈছে কোনোবাই মানু কৈছে তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সুধাই নাছিল সুধিছিল জানো ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে মতকে কৰিছে আহোমে কৰিছে চুটিয়াই কৰিছে এইবিলাকহে কৈ আছিল হয় নহয় গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব আশাটো মই নোহোৱা কৰি দিলো এটা নিশ্চিতভাৱে বাকি যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব চিন্তা কৰিব নালাগে স্যার আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে 7-8 দিনৰ পাছতে হয়তো প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব কিমান দিনৰ ভিতৰত মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম মই কৈছো যে প্ৰতিবেদনখন পঠাব সময় আছে যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক মই কথাটো মই প্ৰশ্ন মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত উত্তৰ দিছো মই কংগ্ৰেছৰ ওপৰত মই কৈছো যে প্ৰতিবেদনখন আমাৰ হাততে আছে গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক আমি আকৌ বিবেচনা কৰিম কৰিব তেখেতে কথাটো ৰনোজদাই পাতিয়ে থাকে ৰনোজদা নিজেইতো জনজাতি গতিকে এনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয় আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে